বিঘাই বিঘাই ভূমিত আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত ব্যস্ত বহিৰাজ্যৰ জলকীয়াৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম চাপৰ পুঠিমাৰী ধীৰেশ্বৰৰ কৃষক পুঠিমাৰী বজাৰৰ পৰা 4ৰ পৰা 5খনকৈ ট্ৰাকেৰে ৰপ্তানি কৰিছে শ টন জলকীয়া এই সন্দৰ্ভত চাপৰৰ সংবাদদাতা সুৰজ জামানৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো উপস্থিত আছো ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধীৰেশ্বৰ দ্বিতীয় খণ্ড গাঁৱত ইয়াত চাব মোৰ সৌফালে বাওঁফালে কেৱল জলকীয়া খেতি ইয়াত পুঠিমাৰী অঞ্চলত আৰু আমাৰ ধীৰেশ্বৰ অঞ্চলত জলকীয়া খেতি কৰি কিমান স্বাৱলম্বী হৈছে কেনেকুৱা কি ধৰণৰ অসুবিধা ক'ত মাৰ্কেটিং হয় সেই সকলো বিষয় জানিবলৈ মোৰ লগত কৃষক এজন আছে সিহঁতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম দাদা ঠাইখিনিৰ নাম কি ধীৰেশ্বৰ দ্বিতীয় খণ্ড ধীৰেশ্বৰ দ্বিতীয় খণ্ড জলকীয়া খেতিত কেনেধৰণৰ লাভৱান বা কেনেকুৱা জলকীয়া খেতিত মালচিন্দিয়া জলকীয়া খেতি কৰাতে আমি লাভৱান হৈছি মোটামুটি আপনাদের এবার 6 বিঘা করছি 6 বিঘা আশা করছি যে 5-6 লাখ টাকা আমার খরচা বাদ দিয়ে থাকবো আর কি প্রতিটো বিঘাত কিমান টাকাকে খরচ হয় 30,000 টাকা 35,000 টাকা খরচা হয় এই জলকীয়াবোৰ আপোনালোকে ক'ত বিক্রি কৰে পুটিমারিতে হ্যাঁ পুটিমারি বাজারত ব্যাপারী আসে না খেতে ধরুন ট্রেক্টর দিয়ে লোড করে নিয়ে যায় মানে ব্যাপারী ডাইরেক্ট এসে খেতে ডাইরেক্ট এটা গুৰুত্বপূৰ্ণ কথা যে কমিউনিকেশ্যন ভাল হোৱাৰ কাৰণে আজি ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে পুঠিমাৰী এই নৈপৰীয়া অঞ্চলত ডাইৰেক্ট আপোনাৰ ট্ৰাকবোৰ খেতিতে আহে হ্যাঁ ট্রেক্টর খেতিতে আসে খেতিতে ধরুন একদম লোড করে পুটিমারি নিয়ে টাকাত লোড করে লই যায় তো ক'ত লৈ যায় এটা দিল্লি নিয়ে যায় নেপাল নিয়ে যায় ওই বিভিন্ন জায়গায় নিয়ে যায় আর কি দিল্লি ওই সাইডে মানে কেজি কিমানকে বিক্রি হয় 40 টাকা 45 টাকা 50 টাকা কেজি আনুমানিক এই অঞ্চলত কিমান বিঘা জলকীয়া খেতি হৈছে 1000 বিঘা আছে আর কি অনুমানিক আৰু আশে পাশেতো আৰু আছে হ্যাঁ আছে আর তোমার বেলতুলি আছে তোমার এই যে আজিরচর আছে এই দিদিরচর পাটটুত আছে জায়গা মিলে মোটামুটি 1000 বিঘা হবো আর কি ইয়াত এই মাটিটোত কেৱল জলকীয়া খেতি হয় না জলকীয়াৰ পিছত আৰু কিবা হ্যাঁ পাট ফেলানো হয় জলকীয়ার পিছত হ্যাঁ মরাপাট ফেলানো হ্যাঁ দুইটা আবাদ হয় আর কি জলকীয়া আর মরাপাট ইফালে হল মোৰ সহযোগী দেখাব ইফালে হল ব্ৰহ্মপুত্ৰ হ্যাঁ ব্ৰহ্মপুত্ৰৰ পাৰ ইফালে এই পথাৰত কেৱল দুটাই মানে খেতি হয় এটা হ'ল মৰাপাট এটা হ'ল জলকীয়া বিশেষকৈ নৈপৰীয়া অঞ্চলৰ কৃষকে কেনেকৈ আধুনিক পদ্ধতিৰে জলকীয়া খেতি কৰি স্বাৱলম্বী হৈছে মোৰ সহযোগীক দেখাবলৈ মই অনুৰোধ কৰিম চাওক কেনেদৰে প্লাষ্টিকেৰে গছৰ গুৰিত কেনেকৈ আধুনিক পদ্ধতিৰে যিবোৰ পৰম্পৰাগত পদ্ধতি আছিল সেইবিলাকক এৰি আধুনিক পদ্ধতিৰে কেনেকৈ কৃষি স্বাৱলম্বী হ'ব পাৰি সেইবিলাকত যত্ন কৰি আছে নৈপৰীয়া অঞ্চলৰ মানুহবিলাকে মই বৰ্তমান উপস্থিত আছোঁ ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আসাম টক্স আপোচবিহীন অসম কণ্ঠ